অৱশেষত বিবাহপাশত আবদ্ধ হল বেহাৰবাৰী আউটপোষ্টৰ মোহন। পিছে মোহনে কপালত সেন্দুৰ দিলে কাক? কমলৰ ভৈনীয়েক নে আন কাৰোবাক? বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত সকলোৰে মৰমৰ অভিনেতা দীপজ্যোতি কেওটে যুগ্ম জীৱনৰ পাতনি মেলিলে। বৃহস্পতিবাৰে নিজা বাসগৃহ নগাঁও তেলিয়া পহুকটা গাঁৱত সম্পন্ন হল বিবাহ অনুষ্ঠান। বিবাহ অনুষ্ঠানত দেখা গল বেহাৰবাৰী আউটপোষ্টৰ অন্যতম চৰিত্ৰ কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, লগতে দেখা গল চুমকি কছাৰীকে ধৰি আন কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীক। মোহনৰ কইনা কোন তাক লৈ নেটিজনে কৰিছে প্ৰশ্ন। সঁচাকৈ কমলৰ ভৈনীয়েকক পিন্ধালে নেকি মালা, শিৰত আঁকিলে নেকি সেন্দুৰ? নহয়, ৰিয়েল লাইফত মোহনে বিচাৰি পালে নতুন কইনা। মোহন খ্যাত দীপজ্যোতি কেওটৰ কইনাগৰাকীৰ নাম বিদিশা ভূঞা। বিদিশাৰ শিৰত সেন্দুৰ আঁকি মোহন খ্যাত দীপজ্যোতি কেওটে মেলিছে নৱজীৱনৰ পাতনি। কেওটে মোহনৰ ষ্টাইলতেই কিদৰে কইনাক হোমৰ গুৰিলৈ মাতিছে চাওক এই বিশেষ ভিডিঅ'ত। বিদিশা আহা বহুত দেৰি হৈছে, ওলাই আহা। এতিয়া আমাৰ মোহনৰ নিচিনাকে মাতি দিছো।